ৰাজুদা বহুত দিন পিছত ভিডিঅ' বনাব আহিছো, প্ৰায় এমাহ পাৰে হৈছে। আজি আপোনালোকৰ ইয়াত কম দামী গাড়ী কি আহিছে? আপোনালোকে ডাউন পেমেন্ট কৰা নাই, মই অলৰেডি ডাউন পেমেন্ট কৰা নাই, 80,000 টকাত গাড়ী দিছো। 80,000 টকাত চাই লওক, আপোনালোকে চাই লওক টায়াৰ চায়াৰখিনি চাই লওক, একদম নতুন কণ্ডিশ্যনৰ 80,000 টকাত। আপোনালোকে টায়াৰ বিক্ৰী কৰিলে মোটামুটি 10-15,000 টকা টায়াৰতে আছে। তো টায়াৰ চায়াৰ গোটেইখিনি নতুনে আছে। 80,000 টকাত গাড়ী দিছো, এইখন ৰানিং কৰি কেনে দি আছো আপোনাক। 80,000 টকাত এইখন গাড়ী চাব পাৰে। চাওক না, টায়াৰ চায়াৰ একদম ধুনীয়া আছে। তো আজি নতুন নতুন কালেকশ্যন লৈ আহিছো, একদম পুৰা নতুন ব্ৰেণ্ড নিউ গাড়ী। 2 টন লাগে 2 টনৰ গাড়ী পাব, 1500 লাগে 1500 পাব, 1300 লাগে 1300 পাব। BS4 BS6 আপোনাৰ পাছিং যদি বেছি লাগে তেতিয়াহ'লে পাছিঙৰ গাড়ী পাব। আৰু যদি আপোনালোকে এইবিলাক গাড়ী চলাই একদম বৰিং পাইছে তেতিয়া আপোনালোকে চলাওক এইখন গাড়ী, ইভি গাড়ীখন চলাব পাৰে, চাব পাৰে। ইভি গাড়ী আছে, একদম তেল দি চলাব নালাগে। আপুনি 3 ঘণ্টা চাৰ্জ দি মোটামুটি 150 কিলোমিটাৰ আপুনি ৰানিং লৈ যাব পাৰে। মোটামুটি 70-80 হাজাৰ টকা ডাউন পেমেণ্ট দি লৈ যাব পাৰে। চেম এখন 70,000 টকা ডাউন পেমেণ্ট দি আপুনি লৈ যাওক। প্ৰাইচ ৰাখিছোঁ আপোনাৰ 3,60,000 টকা প্ৰাইচ ৰাখিছোঁ। তো এইখন গাড়ী আপুনি 60,000 মান টকা ডাউন পেমেণ্ট দি কেনে লৈ যাব পাৰিব। আৰু যদি ইন্ট্ৰা বিচাৰি আছে, ইন্ট্ৰা এইখন এনেকুৱা গাড়ী চেম প্ৰাইচতে ৰাখিছোঁ, এইখন গাড়ী লৈ যাব পাৰে। আৰু বোলে নহয় আপুনি বেলেগ কোম্পানী, টাটা কোম্পানী নালাগে, মহেন্দ্ৰা কোম্পানী লাগে, মহেন্দ্ৰা কোম্পানী আপুনি এইখন গাড়ী লৈ যাব পাৰে। 3.5 লাখ টকা প্ৰাইচ ৰাখিছোঁ, 2022 গাড়ী হয়। এইখন গাড়ী আপুনি যদি মহেন্দ্ৰা নালাগে, টাটা যদি AC গ'ল্ড লাগে, AC গ'ল্ড বিচাৰি। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ'। টাইটেল আৰু থম্বনেল চাই কিনে গম পাই গৈছে। আজি বহুত দিন পিছত আহিছোঁ গুৱাহাটীত থকা কমাৰ্চিয়েল কাৰ ডিলাৰ মা মটৰ্ছ। ইয়াতে আজি কি কালেকশ্যন আহিছে, কিমান দামৰ পৰা গাড়ী দিব, সকলোখিনি কথা আজি এই ভিডিঅ'ত আপোনালোকক মই দেখুৱাম। যদি ইউটিউবত আহিছে পেজখন ছাবস্ক্ৰাইব কৰিব, যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰিব। মোৰ ফেচবুক পেজটো ইয়াতে আহি আছে। ফেচবুকত সৰু সৰু ৰিলবিলাক দি থাকোঁ, সোনকালে আপডেট ফেচবুক পেজত পাই থাকিব। আজি আহিছোঁ মা মটৰ্ছৰ অফিচত, গৈ কিনে দেখুৱাই আছোঁ। ৰাজুদা আছেনে নাই? ৰাজুদা কি খবৰ? ইমান দিন হৈ গ'ল। হয়, বহুত দিন মূৰত দেখা পালোঁ আহিছোঁ। আৰু বহুত কমেণ্ট আহি আছিলে কমাৰ্চিয়েল গাড়ী দেখুৱাব লাগে। দাদা কালেকশ্যনবিলাক কি এতিয়া আহি আছে আৰু মা মটৰ্ছত? এতিয়া মা মটৰ্ছত একদম কম, একদম লয়। যদি আপুনি বিচাৰি আছে AC গ'ল্ডৰ পৰা, আপুনি AC গ'ল্ডত 80,000 টকাত AC গ'ল্ড গাড়ী দি আছোঁ। 80,000 টকাৰ পৰা 80,000 টকাৰ পৰা গাড়ী পাই যাব। তো আপুনি এইটো ডাউন পেমেণ্ট পোৱা নাই, মই অকল গাড়ীৰ দাম কৈছোঁ। আৰু যদি আপোনালোকে 50,000 পৰা 60, 70, 1 লাখৰ ভিতৰত ডাউন পেমেণ্ট আছে তেতিয়াহ'লে আহক। আপোনালোকে যদি পইচা কম আছে তেতিয়াহ'লে এইখিনিত আপোনাৰ ডাউন পেমেণ্ট দি কেনে গাড়ী দি আছোঁ আপোনালোকক। কম দামত গাড়ী দি আছোঁ। হয়, আপোনালোকে ফাইনেন্সত যদি আপুনি ল'ব বিচাৰে তেতিয়াহ'লে ফাইনেন্সো হৈ যাব, অল অসম ফাইনেন্স হৈ যাব। আপোনালোকে ফাইনেন্সৰ কাৰণে মাথা মাৰিব নালাগে। ফাইনেন্সখিনি আমি গোটেইখিনি আমাৰ ইয়াৰ পৰাই, এইটো অফিচৰ পৰা মাথা মাৰি আপোনাৰ লগত বহাই কেনে গোটেইখিনি কৰি দিয়া যাব, ফাইনেন্সৰ কাম। হয়। আৰু দাদা আপোনালোকৰ ইয়াতে যিবিলাক গাড়ী দেখুৱাব, গোটেইখিনি গাড়ী কি এক্সচেঞ্জৰ গাড়ী হয় নেকি? নহয়, আমাৰ যিখিনি গাড়ী থাকে এইখিনি গাড়ী হ'ল অকশ্যনৰ গাড়ী। যেনেকৈ ধৰক ফাইনেন্সৰ গাড়ী মানে কি কিস্তি দিব পৰা নাই মানুহবিলাকে, সেইবিলাক গাড়ী টানা গাড়ী হয়, সেইবিলাক গাড়ী অকশ্যন হয়। এই অকশ্যনৰ পৰা উঠোৱা গাড়ীবিলাক আমি ডাইৰেক্ট ডিল কৰোঁ। তো আমি নিজে অকশ্যন হয়, আমাৰ তাত নিজে অকশ্যন হয়। হোৱাৰ পিছত আমি এইবিলাক গাড়ী আপোনাৰ কাষ্টমাৰৰ তাত চেল কৰি কেনে আপোনালোকক ফাইনেন্স কৰি বা আপোনালোকৰ নাম ট্ৰান্সফাৰ কৰি, আপোনালোকক কোনো টেনশ্যন নকৰি গোটেইখিনি গাড়ী আপোনালোকৰ নাম ট্ৰান্সফাৰ কৰি দিয়া যায়। আজি আহিছোঁ মা মটৰ্ছ। ৰাজুদা কি গাড়ী দেখুৱাই আছে? হয়, আপোনালোকক দেখা হৈছে ইন্ট্ৰা V30। তো আপোনালোকে চাব পাৰে এইখন 2022 গুৱাহাটী নাম্বাৰ প্লেটৰ গাড়ী। হয়। তো 5.5 লাখ টকা ৰাখিছোঁ প্ৰাইচ, নেগেচিবল হৈ যাব। অন টেবুল আহক, অন টেবুল অফিচত বহি আমি নেগেচিবল কৰাই দিম। 5.5 লাখ টকাৰ পৰা আৰু নেগেচিবল হ'ব। 1 লাখ টকা দি কেনে আপুনি এইখন গাড়ী লৈ যাব পাৰিব। অ'কে, নেক্সট এইখন নেক্সট যদি আপুনি ইন্ট্ৰা V30 নালাগে, V10 লাগে, তেতিয়াহ'লে এইবিলাক 2021 চনৰ গুৱাহাটী নাম্বাৰ প্লেট চাব পাৰে। ইন্ট্ৰা লৈ যাব পাৰে, ইন্ট্ৰা V10। এইবিলাক গাড়ী ৰাখিছোঁ 3.5 লাখ টকা প্ৰাইচ ৰাখিছোঁ, লৈ যাব পাৰে। মোটামুটি 70-80 হাজাৰ টকা ডাউন পেমেণ্ট দি লৈ যাব পাৰে। চেম এখন 70,000 টকা ডাউন পেমেণ্ট দি আপুনি লৈ যাওক। প্ৰাইচ ৰাখিছোঁ আপোনাৰ 3,60,000 টকা প্ৰাইচ ৰাখিছোঁ। তো এইখন গাড়ী আপুনি 60,000 মান টকা ডাউন পেমেণ্ট দি কেনে লৈ যাব পাৰিব। আৰু যদি ইন্ট্ৰা বিচাৰি আছে, ইন্ট্ৰা এইখন এনেকুৱা গাড়ী চেম প্ৰাইচতে ৰাখিছোঁ, এইখন গাড়ী লৈ যাব পাৰে। আৰু বোলে নহয় আপুনি বেলেগ কোম্পানী, টাটা কোম্পানী নালাগে, মহেন্দ্ৰা কোম্পানী লাগে, মহেন্দ্ৰা কোম্পানী আপুনি এইখন গাড়ী লৈ যাব পাৰে। 3.5 লাখ টকা প্ৰাইচ ৰাখিছোঁ, 2022 গাড়ী হয়। এইখন গাড়ী আপুনি যদি মহেন্দ্ৰা নালাগে, টাটা যদি AC গ'ল্ড লাগে, AC গ'ল্ড বিচাৰি আছে, AC গ'ল্ড এইখন গাড়ী AC গ'ল্ড লৈ যাব পাৰে। 2020 আপোনাৰ 2,80,000 টকা প্ৰাইচ ৰাখিছোঁ। চুপ্ৰা আৰু এটা আহি গ'ল। চুপ্ৰা আপোনাৰ এইখন গাড়ী যদি লয়, আপোনাৰ 3.5 লাখ টকা প্ৰাইচ ৰাখিছোঁ। এইখন গাড়ী আপোনালোকে ল'ব পাৰে, একদম কণ্ডিশ্যন ধুনীয়া হৈ আছে। অলপ চলপ ডিছকাউণ্ট হৈ যাব, অন টেবুল নেগেচিবল অলপমান হৈ যাব। নেক্সট এইখন কৈ দিয়ক। নেক্সট আপোনাৰ 2019 গাড়ী হয়, এইখনৰ প্ৰাইচ ৰাখিছোঁ 2,60,000 টকা প্ৰাইচ ৰাখিছোঁ। তো অলপমান নেগেচিবল হৈ যাব। ইয়াৰে ইমানখিনিও নহয় যিমানখিনি আপোনালোকে ভাবে যে বহুতখিনি ডিছকাউণ্ট দিব নেকি। অলপ ইয়াৰ পৰা অন টেবুল নেগেচিবল হৈ যাব। 2,60,000 পৰা 60,000 মান টকা ডাউন পেমেণ্ট দিলে এইবিলাক গাড়ী ওলাই যাব। হয়, এইখন গাড়ী 2018 চনৰ গাড়ী হয়। তো এইখন গাড়ীও আপোনালোকে লৈ যাব পাৰে, 2,60,000 টকা চেম প্ৰাইচ ৰাখিছোঁ।
এইখন গাড়ী আপোনাৰ 60,000 মান টকা ডাউন পেমেণ্ট দিলে এইখন গাড়ী লৈ যাব পাৰে অল কাম অল নাম ট্ৰান্সফাৰ খিনিতে কৰি দিব চব থাকিব। আপোনালোকে আহি কিনে আৰু চাই ল'ব ভালকে গাড়ীবিলাক আৰু যদি আপোনালোকে ডিজেলৰ গাড়ী চলাই বেয়া পাই আছে তেতিয়াহ'লে পেট্ৰলৰ গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে এইবিলাক গাড়ী পেট্ৰলৰ গাড়ী লৈ যাব পাৰে এইখন যাক গাড়ী যেনেকুৱা লাগে আৰু পাই যাব ইয়াত আপোনাৰ 3,40,000 টকা প্ৰাইচ ৰাখিছোঁ তো অহাৰ পিছত আৰু অলপমান নেগচিয়েবল হৈ যাব এইখন গাড়ী নেক্সট এইখন কৈ দিয়ক নেক্সট আৰু যদি আপোনালোকে যদি অলপ লাম্বা টাইপৰ গাড়ী বিচাৰি আছে বডিটো যদি আপোনাৰ অলপ দীঘল লাগে এচি কণ্টত তো এইখন গাড়ী লৈ যাব পাৰে এচটি বুলি কয় এইখন বডিটো এইখনত কৰে এইখন অলপমান লাম্বাটো বেছি পাব 2022 চনৰ গাড়ী হয় আপোনাৰ প্ৰাইচ ৰাখিছোঁ 3,80,000 টকা প্ৰাইচ ৰাখিছোঁ তো ইয়াৰ পিছত আৰু অলপমান নেগচিয়েবল এক্সচেঞ্জ কৰিও লৈ যাব পাৰিব এক্সচেঞ্জ কৰি কেনে আপোনালোকে লৈ যাব পাৰিব নেক্সট নেক্সট যদি আপোনালোকে বিচাৰিছে অলপ সৰু গাড়ী সেইবিলাক গাড়ী যদি বেছি ডাঙৰ হয় গলিত যদি সোমাব বেয়া পায় গুৱাহাটীত যদি গাড়ীত যদি সোমাব বেয়া পায় এইবিলাক গাড়ী লৈ যাব পাৰে 1.5 লাখ টকা প্ৰাইচ ৰাখিছোঁ কেছত ল'ব লাগিব এইখন গাড়ী 1.5 লাখ টকাত জিপ এচি জিপ হয় এইখন ওকে গাড়ী এভেইলেবল পাই যাব আপোনালোকে মা মটৰছ যদি আপোনালোকে চাওক আৰু যদি আপোনালোকে জিপ যদি পছন্দ কৰা নাই তেতিয়াহ'লে মহেন্দ্ৰৰ জিটো লাগে তেতিয়াহ'লে মহেন্দ্ৰৰ এইবিলাক জিটো গাড়ী লৈ যাব পাৰিব 2,80,000 টকা প্ৰাইচ ৰাখিছোঁ 2,80,000 টকা দিলে লৈ যাব পাৰিব এইখন গাড়ী নেক্সট এইখন কৈ দিয়ক নেক্সট 2016 চনৰ যদি আৰু কম দামত গাড়ী বিচাৰি আছে 1,70,80,000 টকাত যদি গাড়ী বিচাৰি আছে এইখন গাড়ী লৈ যাব পাৰিব 1,70,80,000 টকাত এইখন গাড়ী আপোনালোকে 1,70,80,000 টকা মিনিমাম ডাউন পেমেণ্ট দি আপোনালোকে লৈ যাব পাৰিব আৰু মা মটৰছৰ পৰা নাম্বাৰ চলি আছে সোনকালে কল কৰক আৰু আহি কিনে এই মাহৰ ভিতৰতে ল'ব আৰু অন টেবল নেগোচিয়েট হৈ যাব নেক্সট যদি অলপ পাৱাৰফুল গাড়ী বিচাৰি আছে যদি এচি গল্ডতকৈ অলপ পাৱাৰফুল বিচাৰি আছে এচি এছটি হয় এইখন গাড়ী লৈ যাব পাৰে আপোনাৰ 2019 চনৰ গাড়ী হয় প্ৰাইচ ৰাখিছোঁ 2,60,000 টকা প্ৰাইচ ৰাখিছোঁ এইখন আপোনালোকে 50,000 টকা ডাউন পেমেণ্ট দি কেনে আপোনালোকে লৈ যাব পাৰিব যোনে ভিডিঅ' চাই কিনে সোনকালে আহিব আৰু এইখন কৈ দিয়ক আৰু যদি আপোনালোকে কিবা যদি বেকাৰী চেকাৰীৰ কাৰণে যদি ভাড়া মাৰিব বিচাৰি আছে যদি আপোনালোকক বৰষুণ নপৰা গাড়ী লাগে তেতিয়াহ'লে এইখন গাড়ী লৈ যাব পাৰে কণ্টেইনাৰ বডি বনোৱা হৈছে আপোনালোকে পুৰা ৰেডি আছে এইখন গাড়ী লৈ যাব পাৰে 2020 চনৰ গাড়ী হয় 3 লাখ টকা প্ৰাইচ ৰাখিছোঁ এইখন গাড়ী আপোনালোকে লৈ যাব পাৰে 3 লাখ টকা দিলে লৈ যাব পাৰিব আপোনালোকে BS4 অলপ লম্বা গাড়ী পাৱাৰফুল গাড়ী বিচাৰি আছে তেতিয়াহ'লে মেগা এক্সেল লৈ যাব পাৰে মেগা এক্সেলৰ 2,60,000 টকা প্ৰাইচ ৰাখিছোঁ এইখন গাড়ী অলপমান নেগচিয়েবল হৈ যাব আজি নতুন নতুন কালেকশ্যন লৈ আহিছোঁ একদম পুৰা নতুন ব্ৰেণ্ড নিউ গাড়ী 2 টন লাগে 2 টনৰ গাড়ী পাব 1,500 লাগে 1,500 পাব 1,300 লাগে 1,300 পাব BS4 BS6 আপোনাৰ পাছিং যদি বেছি লাগে তেতিয়াহ'লে পাছিঙৰ গাড়ী পাব আৰু যদি আপোনালোকে এইবিলাক গাড়ী চলাই একদম বৰিং পাইছে তেতিয়া আপোনালোকে চলাওক এইখন গাড়ী ইভি গাড়ীখন চলাব পাৰে চাব পাৰে ইভি গাড়ী আছে একদম তেল দি চলাব নালাগে আপুনি 3 ঘণ্টা চাৰ্জ দি মোটামুটি 150 কিলোমিটাৰ আপুনি ৰানিং কৰক আৰামছে ৰানিং কৰক 150 কিলোমিটাৰ তো আপুনি চাৰ্জাৰ গোটেইখিনি পাই যাব তো বিনা তেলত আপোনালোকে চলাই যাওক তো একদম কম দাম ৰাখিছোঁ ইয়াৰে তো 7,20,000 টকা প্ৰাইজত ৰাখিছোঁ 7,20,000 টকাত ইভি গাড়ী লৈ যাব পাৰিব আপোনালোকে বিনা তেলত চলাই বিচাৰি আছে অলপ পুৰণা মডেলৰ BS4 বিচাৰি আছে তেতিয়াহ'লে 4.5 লাখ টকা দি কেনে আপুনি বুলেৰো লৈ যাব পাৰে 4.5 লাখ টকাত বুলেৰো চিয়ৰ একদম চিয়ৰ দি আছোঁ আপোনালোকে আহক অহাৰ পিছত নেগচিয়েবল হৈ যাব ইয়াৰ পৰা তো নেগচিয়েবল কৰাই দিম 4.5 লাখ টকাত বুলেৰো দি আছোঁ পাছিং কিমান আছে ইয়াৰ এইখনৰ আপোনাৰ 1,300 পাছিং আছে হয় তো আৰু এখন যদি আপুনি কয় যে মই বুলেৰো অলপ নতুন বুলেৰো লাগে তো নতুন বুলেৰো এখন লৈ যাব পাৰে 1,500 পাছিঙৰ বুলেৰো লৈ যাব পাৰে 1,500 পাছিঙৰ বুলেৰোখনৰ প্ৰাইচ ৰাখিছোঁ আপোনাৰ একদম কম প্ৰাইচ ৰাখিছোঁ 6,30,000 টকা প্ৰাইচ ৰাখিছোঁ এইখন 6,30,000 টকাত হয় আপোনালোকে পাই যাব টায়াৰ চাৰ ধুনীয়া হৈ আছে চাওক টায়াৰ চাব পাৰে আপোনাৰ যদি আপুনি স্পেয়াৰটো চাই আপোনাৰ ইউজে হোৱা নাই এতিয়ালৈ বৰ্তমান ইউজে হোৱা নাই স্পেয়াৰ টায়াৰো ভাল কণ্ডিশ্যনতে পাই যাব বহুত ভাল হৈ আছে গাড়ীৰ কণ্ডিশ্যন বডিৰ কালাৰ অলপ কৰিব লাগিব গোটেইখিনি কাৰ নাম ট্ৰান্সফাৰ কৰি দিব হয় আৰু যদি আপোনালোকে বুলেৰো নচলায় তেতিয়াহ'লে য়োদ্ধা যদি অলপ হেৰি বিচাৰে পাছিং যদি বিচাৰে তেতিয়াহ'লে কমফৰ্টেবল গাড়ী বিচাৰে তেতিয়াহ'লে য়োদ্ধা চলাব পাৰে আপোনালোকে যি গাড়ী লাগে পাই যাব আপোনালোকে 6.5 লাখ টকা প্ৰাইচ ৰাখিছোঁ ইয়াৰ পিছত নেগচিয়েবল অলপমান হৈ যাব 6.5 লাখ টকা 2 টন পাছিঙৰ য়োদ্ধা দি আছে একদম অৰিজিনেল কালাৰ পেইণ্টত আছে টায়াৰ চাৰ চাব পাৰে গোটেইখিনি আপোনাৰ অৰিজিনেলত একদম নতুন আছে কোম্পানী টায়াৰ লাগি আছে কোম্পানীৰ টায়াৰ লাগি আছে য়োদ্ধা 2.0 আহিব আৰু সোনকালে ষ্টক লিমিটেডে হৈ আছে 1.5 লাখ টকা দিয়ক আপোনালোকে এইবিলাক গাড়ী আৰামছে লৈ যাব পাৰে এই মে মাহৰ ভিতৰত আহিলে ৰাজুদা আপোনাৰ তৰফৰ পৰা মোৰ ভিউৱাৰ্ছৰ কাৰণে কিমান ডিসকাউন্ট হয় যিমান পাৰো যিখিনি পাৰো বকৰি ঈদ আহি আছে বকৰি ঈদৰ আগে আমি যিখিনি গাড়ী আছে আমি এইখিনি চেল কৰিব বিচাৰি আছো তো যদি বকৰি ঈদৰ আগত আহে আপোনালোকে তেতিয়ালে স্পেশাল ডিসকাউন্ট কৰাই দিম আপুনি স্ক্ৰিনশ্বট মাৰি লৈ আহক জিএস জয়নৰ আপুনি স্ক্ৰিনশ্বট মাৰি লৈ আহক তো আপোনালোকক স্পেশাল ডিসকাউন্ট দিয়া যাব আপুনি স্ক্ৰিনশ্বট মাৰি লৈ আহিলে আপোনাৰ ভিডিঅ'ৰ পৰা ওকে এইবিলাক গাড়ী আজিকালি মাৰ্কেটত বহুতে চলি আছে আপোনালোকে সোনকালে আহক যদি ঘৰত বহি আছে এনেকুৱা ধৰণৰ এটা গাড়ী লৈ কিনে নিজে কাম কৰক ৰাজুদা বহুত দিন পিছত ভিডিঅ' বনাব আহিছো প্ৰায় এমাহ পাৰে হৈছে আজি আপোনালোকৰ ইয়াতে কম দামী গাড়ী কি আহিছে আপোনালোকে ডাউন পেমেন্ট কৰা নাই অনলি ডাউন পেমেন্ট কৰা নাই 80,000 টকাত গাড়ী দিছো 80,000 টকাত চাই লওক আপোনালোকে চাই লওক টায়াৰ চায়াৰখিনি চাই লওক একদম নতুন কণ্ডিশ্যনত 80,000 টকাত আপোনালোকে টায়াৰ বিক্ৰী কৰিলে মোটামুটি 10-15,000 টকা টায়াৰতে আছে তো টায়াৰ চায়াৰ গোটেইখিনি নতুনে আছে 80,000 টকাত গাড়ী দিছো এখন রানিং কৰি কেনে দি আছো আপোনাৰ 80,000 টকাৰ এইখন গাড়ী চাব পাৰে চক না টায়াৰ চাৰ একদম ধুনীয়া আছে অনলি 80,000 টকাত সোনকালে ফোন কৰক
সোনকালে আপোনালোকে গাড়ীখন লৈ যাওক, কাৰণ কিয় কম দামী গাড়ী বেছি দিন নাথাকে, একদিন দুদিনৰ ভিতৰতে ওলাই যায়। নতুনকৈ সোমাইছে 80,000 টকাৰ গাড়ী, এইখন আপুনি লৈ যাব পাৰে অনলি 80,000 টকাত। ওকে, অনলি 80,000 টকাত আজিৰ এই ভিডিঅ'ত গাড়ী আপোনালোকে পাই যাব। লৈ কিনে ফুটমেনো বনাব পাৰিব আপোনালোকে, যেনেকুৱা ধৰণৰ আৰু বডি বনাব বুলি ভাবি আছে এইখন লৈ বনাব পাৰিব। 2024 চনৰ গাড়ী, ৰানিং কণ্ডিশ্যনৰ গাড়ী আপোনালোকে চাব পাৰে। 2024 চনৰ গাড়ী, তো 24 চনৰ গাড়ী 3,80,000 টকা প্ৰাইচ ৰাখিছোঁ। একদম ৰানিং গাড়ী সোমাইছে মাত্ৰ জাষ্ট, তো এই মাত্ৰ আহিছে, ইয়াতে পাৰ্কিং কৰাব। এতিয়া 3,80,000 টকা দি আছোঁ। গোটেই কাগজ পত্ৰ আপডেট কৰি কেনে মোটামুটি 60-70,000 টকা ডাউন পে'মেণ্ট দি কেনে আপোনালোকে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। চাওক, আমাৰ লগত এনেকুৱা নহয় যে গাড়ী এইখনে আছে, তো আপুনি চাব পাৰে। যদি এনেকৈ দেখাই দিয়ে, গোটেইখিনি দেখাই দিয়ে, গাড়ী একদম পুৰা ভৰ্তি হৈ আছে। ইয়াৰ পৰা একদম পুৰা এইফালে যদি দেখাই দিয়ে পুৰা গাড়ীয়ে গাড়ী পাব। তো একদম 80,000 টকাৰ পৰা গাড়ী, 80,000 টকাৰ পৰা মোটামুটি 8 লাখ টকালৈ গাড়ী আছে। তো আপোনালোকে চাই লওক গাড়ী। আপুনি বিচাৰি আছে নেকি যদি চুপ্ৰ 2000 চনৰ একদম নিউ, একদম টিপটপ কণ্ডিশ্যনত চুপ্ৰ, তো দেখাই দিব পাৰে। একদম পুৰা টিপটপ কণ্ডিশ্যনত চুপ্ৰ 2.5 লাখ টকাত চুপ্ৰ দি আছোঁ। 60,000 টকা ডাউন পে'মেণ্ট দিলে আপোনালোকে লৈ যাব পাৰিব। নেক্সট জিটো ল'ব পাৰে আপোনালোকে। 1.5 লাখ টকীয়া জিটো চাব পাৰে। 1.5 লাখ টকীয়া জিটো, 1.5 লাখ টকীয়া 1.5 লাখ টকা অকল গাড়ীৰ দাম কৈছোঁ, ডাউন পে'মেণ্ট কৰা নাই। 1.5 লাখ টকা জিটো দি আছোঁ। এইখন যদি আপোনাৰ কালাৰ পচন্দ নহয়, নেক্সট আপুনি ৰঙাখন ল'ব পাৰে। কালাৰ এভেইলেবল পাই যাব। হয়, চাওক না, এইটো ল'ব পাৰে। এইটো কিমান আছে? 1.5 লাখ টকা। হয়, 1.5 লাখ টকা দুটা গাড়ী যিকোনো গাড়ী এটা ল'ব পাৰে। 1.5 লাখ টকাৰ গাড়ী। আৰু যদি আপুনি কয় যে 1.5 লাখ টকাত মোক ডাঙৰ গাড়ী লাগে, তো ডাঙৰ গাড়ী যাব পাৰে। 1.5 লাখ টকাৰ এইখন গাড়ী লৈ যাব পাৰে। এইখন গাড়ী 1.5 লাখ টকা। 1.5 লাখ টকা গাড়ী। সঁচাকে কৈ আছে নে? একদম জেনুইন কৈছোঁ। আপোনালোকে আহক, আহি কেনে আপুনি ভিডিঅ'ত দেখাই দিব। আপুনি মই 1.5 লাখ টকাত যদি নিদিওঁ আপোনালোকে লৈ যাব নালাগে। তো আপোনালোক কৈছোঁ 1.5 লাখ টকাত যদি সৰু গাড়ী নালাগে, ডাঙৰ গাড়ী লৈ যাব পাৰে 1.5 লাখ টকা। সৰু গাড়ী নালাগিলে আপোনালোকে ডাঙৰ গাড়ীৰ দামত সৰু গাড়ী, সৰু গাড়ীৰ দামত ডাঙৰ গাড়ী আৰু পাই যাব। কণ্ডিশ্যন লৈ কিনে, মডেল লৈ কিনে আৰু। নেক্সট এইখন কৈ দিয়ক ৰাজু দা। নেক্সট আপুনি যদি বিচাৰি আছে ডাবল কেবিন, কোনোবা যদি বাহিৰত যদি যাব বিচাৰে, কিবা কৰিব বিচাৰে, বা কিবা ভাড়া মানুহ উঠাম, গাড়ীও বিচাৰিম, তো এইখন গাড়ী লৈ যাব পাৰে। আপোনাৰ প্ৰাইচ ৰাখিছোঁ 5.5 লাখ টকা প্ৰাইচ ৰাখিছোঁ। যিখিনি কাম আছে, অলপ বডি পেইণ্টিঙৰ কাম, জেণ্টি পেইণ্টিঙৰ কাম আছে, আমি এইখিনি কৰাই দিয়া যাব। জেণ্টি পেইণ্টিঙৰ কামখিনি ওকে, আপোনালোকে পাই যাব। ফাইনেন্স নহ'ব? ফাইনেন্স হৈ যাব, ফাইনেন্স হৈ যাব, হৈ যাব ফাইনেন্স। ফাইনেন্স কৰি ল'ব পাৰে। নেক্সট এইখন কৈ দিয়ক। এইখন গাড়ী আপুনি যদি ফুড ট্ৰেক টকাৰ কাৰণে আপুনি এইবিলাক গাড়ী বিচাৰি আছে, এইবিলাক গাড়ী লৈ যাব পাৰে। 1,20,000 টকাৰ গাড়ী। তো অহাৰ পিছত আৰু নেগচিয়েবল হৈ যাব এইবিলাক মিনিমাম দামত আৰু আপোনালোকে লৈ কিনে আৰু কাম কৰিব পাৰে। নেক্সট ৰাজু দা। নেক্সট আপুনি যদি 1700 গাড়ী একদম নতুন কণ্ডিশ্যনত 23ৰ গাড়ী বিচাৰি আছে, 2023ৰ গাড়ী বিচাৰি আছে 1700 মডেলত, তো এইখন গাড়ী লৈ যাব পাৰে। এইখন গাড়ী প্ৰাইচ ৰাখিছোঁ মই 590 প্ৰাইচ ৰাখিছোঁ। তো নেগচিয়েবল হৈ যাব। তো গাড়ী চাব পাৰে, একদম নতুন কণ্ডিশ্যনত আছে, এটা টাচ পেন হোৱা নাই বৰ্তমান। 1.5 লাখ মান টকা দিলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। ফাৰ্ষ্ট অনাৰ হয়। ওকে, হয়। যদি আপোনালোকে বিচাৰি আছে যে যদি এইখন 1700 পাছিংটো কম হয়, তেতিয়াহ'লে আপোনালোকে এইখন লৈ যাব পাৰিব। 2 টনৰ গাড়ী 7 লাখ টকা প্ৰাইচ ৰাখিছোঁ। হয়, তো ইয়াৰ পৰা অলপমান নেগচিয়েবল হৈ যাব। তো 2 টনৰ গাড়ীখনো চাব পাৰে। 2 টনৰ গাড়ীখনো একদম ধুনীয়া হৈ আছে। একদম মিনিমাম ডাউন পে'মেণ্ট দিয়ক 1 পৰা 1.5 লাখ। 1 পৰা 1.5 লাখ টকা মান হ'লে হৈ যাব। নেক্সট এই এটা আছে। নেক্সট আপুনি যদি মেগা এক্সেল হয়, যদি আপোনালোকে বিচাৰি আছে কণ্টেইনাৰ টাইপ, তো এনেকুৱা টাইপ কণ্টেইনাৰ লৈ যাব পাৰে। কণ্টেইনাৰ পুৰা এভেইলেবল আছে মোৰ তাত, যিকোনো গাড়ীৰে কণ্টেইনাৰ এভেইলেবল আছে। এইখন গাড়ী চাব পাৰে। আৰু পিছফালে এখন আছে, পিছফালে এইখনো গাড়ী লৈ যাব পাৰে। হয়, গাড়ীৰ পিছফালে গাড়ী, গাড়ীৰ আগত গাড়ী, মানে এভেইলেবল কালেকশ্যন। চাওক না, কণ্টেইনাৰ যদি লাগে কণ্টেইনাৰ বডিত পাই যাব। এইখন গাড়ীত ৰাখিছোঁ 2.5 লাখ টকা। চেম এইখন গাড়ীটো 2.5 লাখ টকা প্ৰাইচ ৰাখিছোঁ। 2.5 লাখ টকাত আপোনালোকে লৈ যাব পাৰিব কণ্টেইনাৰ থকা বডি। চব হয়। যদি আপোনালোকৰ এইখনত পচন্দ হোৱা নাই, যদি AC গোল্ডত লাগে, তেতিয়াহ'লে AC গোল্ডত এইবিলাক গাড়ী কণ্টেইনাৰ AC গোল্ডত লৈ যাব পাৰে। কণ্টেইনাৰ AC গোল্ডতো পাই যাব। আৰু যদি একদম সৰু সুৰা গাঁৱত ভাড়া মাৰি কেনে চলাম বুলি ভাবিছে, তো এইবিলাক গাড়ী লৈ যাব পাৰে। জিপ এক্সেল, জিপ নৰ্মেল জিপ, এইবিলাক গাড়ী লৈ যাব পাৰে। কম দামত দি আছোঁ। একদম গাড়ী পুৰা ভৰ্তি আছে, পিছফালেও আছে, আগফালেও আছে। যোনখন গাড়ী আহে, আহি কেনে পচন্দ কৰক গাড়ীবিলাক লৈ যাওক আপোনালোকে। কম দামত দি আছোঁ এইবিলাক গাড়ী। তো 1 পৰা 1.5 লাখৰ ভিতৰত দি দিম এইবিলাক গাড়ী। কাম চাম কৰাই কেনে 1 পৰা 1.5 লাখৰ ভিতৰত দি দিম। ওকে ৰাজু দা, নেক্সট এইখন কৈ দিয়ক। নেক্সট আপোনাৰ এইখন গাড়ী চাব পাৰে। 2018ৰ গাড়ী হয়। প্ৰাইচ ৰাখিছোঁ 2,50,000 টকা প্ৰাইচ ৰাখিছোঁ। বডিটো মই বনাই দিম। বডিটো আপোনাৰ ইয়াতে নাই, বডিটো মই ইয়াৰ পৰা বনাই দিম। এক্সচেঞ্জ কৰিলেতো লৈ যাব পাৰে। এক্সচেঞ্জ কৰি কেনে লৈ যাব পাৰে। হয়। নেক্সট কোনোবাই যদি পাহাৰত বিচাৰি আছে গাড়ী চলাম বুলি, পাহাৰত যদি বিচাৰি আছে, ক'ৰবাত পাহাৰ আছে, কিবা আছে, তো পাহাৰত যদি চলাম বুলি ভাবে, তেতিয়াহ'লে লৈ যাব পাৰে 4x4। য়োদ্ধা 4x4ত আপোনালোকে এইখন গাড়ী আৰামছে লৈ যাব পাৰে। নিউ লুকছত হয়। কিমান দামত দি আছে গুৱাহাটীৰ ভিতৰত য়োদ্ধা 4x4? একদম কম দামত দি আছে। 4.5 লাখ টকা দি আছোঁ। এইখন 1.5 লাখ মান টকা ডাউন পে'মেণ্ট দি এইখন গাড়ীও লৈ যাব পাৰিব। কণ্টেবল অলপ চলপ হৈ যাব না? নেগচিয়েবল হৈ যাব। নেগচিয়েবল হৈ যাব। গোটেইখিনি গাড়ী নেগচিয়েবল হৈ যাব। আহি কিনে গাড়ীখন আগতে চাওক, পচন্দ কৰক, দাম দৰৰ কথা চিন্তা নকৰিব আৰু মিলাই কিনে দি দিব আৰু। 4.5 লাখ টকাত বুলেৰো দি আছোঁ। 4.5 লাখ টকাত BS4ৰ গাড়ী হয়। হয়। তো
মোটামুটি 1 পৰা 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে লৈ যাব পাৰিব। আৰু যদি কোনোবা যদি ফাইনেন্স কৰিব বিচৰা নাই 1.5 লাখ টকাতে যদি কেছ টকাত গাড়ী লাগে তেতিয়াহ'লে এইবিলাক গাড়ী লৈ যাব পাৰে। 1.5 লাখ টকাতে দি আছোঁ। চাওক বডি একদম পুৰা বুলেৰোখনৰ সমানে লম্বা আছে, 10 ফুটি বডি হয়। তো 1.5 লাখ টকাতে এইবিলাক গাড়ী দি আছোঁ, ধুনীয়া গাড়ী হয়। অসমৰ ভিতৰত এনেকুৱা ধৰণৰ মানুহ আছে গাড়ী এটা লৈ কিনে ব্যৱসায় কৰিম বুলি মনত ভাবি থাকে, অকল ভাবি থাকে। আপুনি কি ক'ব তেখেতসকল? হয়, যদি অলপ পইচা আছে 50-60 হাজাৰ টকা পইচা আছে তেতিয়াহ'লে লৈ আহক। ফাইনেন্সতো আপুনি লৈ যাব পাৰিব। যদি অলপ বেছি পইচা আছে 1 লাখ টকাৰ ভিতৰত তেতিয়াও গাড়ী লৈ যাব পাৰিব। আৰু কোনোবা যদি বিচাৰে যে মই মহেন্দ্ৰ গাড়ী ল'ম, মহেন্দ্ৰৰ আপোনাৰ তিনিচকীয়া ল'ম, তো তিনিচকীয়াও ল'ব পাৰে। তো 1,20,000 মান টকা আহিব এইবিলাক গাড়ী, আৰু অহাৰ পিছত নেগেচিবল হৈ যাব। আৰু যদি মহেন্দ্ৰ যদি পচন্দ নহয় তেতিয়াহ'লে যদি এপি আপোনালোকৰ ফেভাৰেট হয় তেতিয়াহ'লে এপি লৈ যাব পাৰে, এপিখন লৈ যাব পাৰে। 1,20,000 টকা প্ৰাইচ দিছোঁ, নেগেচিবল হৈ যাব অহাৰ পিছত। অ'কে, আপোনালোকে আহি কিনে চাই কিনে লৈ ল'ব আৰু চব মডেল পাই যাব। ইণ্টাৰ কালেকশ্যন বহুতে বিচাৰি থাকে। আজি কি ইন্ট্ৰা মই দেখাব? ইন্ট্ৰা বহুত কম দেখা আছোঁ। মই ইন্ট্ৰা 2-3খন দেখা আছোঁ, বহুত আছে। আমাৰ দুটা ষ্টক আছে, এটা লখৰাত আছে, ইয়াতে আছে। তো ইয়াতে মই যিখিনি গাড়ী আছে মই যিখিনি কম বেছি পৰিমাণে দেখাই আছোঁ। যদি এচি গ'ল লয় এচি গ'ল ল'ব পাৰে, নহ'লে ইন্ট্ৰা ল'ব পাৰে। ইন্ট্ৰা 2022ৰ মডেল হয় এইটো। হয়। তো এইখনৰ প্ৰাইচ ৰাখিছোঁ 5,30,000 টকা প্ৰাইচ ৰাখিছোঁ। 5,30,000? 5,30,000 দি আছোঁ। মোটামুটি 1 লাখ মান টকা ডাউন পেমেণ্ট দিলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। আপোনালোকৰ ঘৰত লৈ যাওক, চলাই থাকক, আপোনালোকে গাড়ী কিস্তি দি থাকক। এইখন একোৱে কাম কিমানত নাই। AC এইখন গ'ল? আপোনাৰ দিছোঁ কণ্টেইনাৰ বডি 2,50,000 টকা প্ৰাইচ ৰাখিছোঁ। হয়। তো এইখন গাড়ী আপোনালোকে 50,000 মান টকা ডাউন পেমেণ্ট দি কিনে এইখন লৈ যাব পাৰে। আৰু যদি বিচাৰে যে কণ্টেইনাৰটো নালাগে তেতিয়াহ'লে কণ্টেইনাৰটো খুলি আপোনালোকক বডি বনাই দিয়া যাব। যাক যেনেকুৱা লাগে আৰু হ'লে হ'ল, ৰাজু দাই বনাই দিব। নাম্বাৰ দিয়া চলি যাব, আছে, হয়। দেৰি নকৰিব। এমাহৰ ভিতৰতে আহি কিনে চাই কিনে লৈ যাব আৰু গাড়ী বেছি টাইম থাকি হয়। ৰৈ নাথাকে আৰু ইয়াত।